ৰশ্মিতা গোস্বামী চাহ বাগানৰ কলঘৰত এবাৰ শ্ৰমিকৰ মৃত্যু পুনৰবাৰ শ্ৰমিকৰ মৃত্যু হৈছে চাহ বাগানৰ কলঘৰৰ মেচিনৰ পাংখাত সোমাই শ্ৰমিকৰ কৰুণ মৃত্যু গহপুৰৰ দফলাগড় চাহ বাগিচাৰ এই অঘটন কলঘৰ মেচিনত চাহপাত ঢালি থকা অৱস্থাত অঘটন সংঘটিত হৈছে মেচিনত চাহপাত ঢালি থাকোতে কোনোবাই চলাই দিলে পাংখা চলোৱা টুকুৰা টুকুৰ হল শ্ৰমিকৰ শৰীৰ মৃত শ্ৰমিকজনৰ নাম হৈছে সুখমান মুণ্ডা দফলাগড় চাহ বাগিচাৰ 16 নম্বৰ লাইনৰ বাসিন্দা আছিল সুখমান মুণ্ডা পুনৰ জনাইছো চাহ বাগানৰ কলঘৰত পুনৰ শ্ৰমিকৰ মৃত্যু হৈছে কলঘৰৰ মেচিনৰ পাংখাত সোমাই এগৰাকী শ্ৰমিকে কৰুণ মৃত্যু সাৱটি লয় গহপুৰৰ দফলাগড় চাহ বাগিচাত এই অঘটন কলঘৰ মেচিনত চাহপাত ঢালি থকা অৱস্থাত এই অঘটন সংঘটিত হৈছে মেচিনত চাহপাত ঢালি কোনোবাই চলাই দিলে পাংখা চলোৱা টুকুৰা টুকুৰ হল শ্ৰমিকৰ শৰীৰ মৃত শ্ৰমিকজনৰ নাম হৈছে সুখমান মুণ্ডা দফলাগড় চাহ বাগিচাৰ 16 নম্বৰ লাইনৰ বাসিন্দা সুখমান মুণ্ডা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে য'ত চাহ বাগানৰ কলঘৰত পুনৰ এগৰাকী শ্ৰমিকৰ হৈছে কৰুণ মৃত্যু এক্সক্লুসিভ দৃশ্য দেখুৱাইছো এইটো কলঘৰতে এনেদৰে এগৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু হৈছে চাহ বাগিচাত আমি ইতিমধ্যে গম পালোঁ যে এজন শ্ৰমিক আজি ফেক্টৰীত নিহত হ'ল আৰু আচলতে কেনেকুৱাকৈ নিহত হ'ল তাৰ আমি কোনো তথ্য এতিয়ালৈকে পোৱা নাই কিন্তু এই নিহত হোৱা যি খবৰটো অতিকৈ দুৰ্ভাগ্যজনক কথা অকলে দফলাগড় চাহ বাগিচা নহয় বাগিচাৰ শ্ৰমিকৰ মালিকসকল যিটো বাগিচা মালিকসকলে অমনোযোগিতাৰে কিন্তু তেওঁলোকে এটা পুঁজিপতিৰ দৰে তেওঁলোকে যিটো ব্যৱস্থা কৰি পেলাই অমনোযোগিতাৰে এই যিটো গোটেই বস্তুটোক তেওঁলোকে চাহ বাগিচাৰ উৎপাদন ক্ষেত্ৰটোক তেওঁলোকে চলাই যায় আৰু এই অমনোযোগিতাৰ কাৰণে আজি এনেকুৱা এটা শ্ৰমিকৰ ইয়াত আজি মৃত্যু মুখত পৰিলে গতিকে ইয়াক আমি ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰে আমি শ্ৰমিকৰ গোটেই যিটো জীৱনৰ গোটেই তাৰ যিটো লাইবিলিটিজ আমি 50 লাখ টকা আমি শ্ৰমিকক পাব লাগিব বুলি আমি ডিমাণ্ড কৰিছোঁ আৰু শ্ৰমিকৰ কৰুণ মৃত্যুৰ পিছতে এনেদৰে যিসকল তাৰ স্থানীয় লোক আছে তেওঁলোকে এনেদৰে দাবী জনাইছে উপযুক্ত ক্ষতিপূৰণ পাব লাগিব কিন্তু এক কৰুণ ঘটনা সংঘটিত হৈছে আৰু প্ৰায় দেখিবলৈ পোৱা যায় যে চাহ বাগিচাৰ কলঘৰসমূহত এনেধৰণৰ অঘটন সংঘটিত হৈ থাকে অসাৱধানতা বা অমনোযোগিতাৰ বাবে এনেধৰণৰ ঘটনা প্ৰায় সংঘটিত হৈছে এবাৰ কলঘৰ মেচিনত সোমাই চাহ বাগিচাৰ মেচিনৰ পাংখাত সোমাই এগৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু হৈছে কেৱল মৃত্যু নহয় অতি নিৰ্মমভাৱে টুকুৰা টুকুৰ হৈছে এগৰাকী শ্ৰমিকৰ শৰীৰ পাংখা চলাই দিয়া হৈছিল আৰু সেই সময়তে তাৰ ভিতৰত মেচিনৰ ভিতৰত সোমাই আছিল এগৰাকী শ্ৰমিক যিহেতু চাহপাত ঢালি আছিল দফলাগড় চাহ বাগিচাৰ এই ঘটনা সংঘটিত হৈছে আৰু কলঘৰ মেচিনবোৰ আমি দেখুৱাইছোঁ এইবোৰ এটা বৃহৎ মেচিন যিসমূহত কলঘৰত এই মেচিনসমূহৰ জৰিয়তে চাহপাতসমূহ শুকোৱা হয় কেঁচা চাহপাত বাগিচাৰ পৰা তুলি আনে শ্ৰমিকসকলে আৰু এইসমূহ ডাঙৰ ডাঙৰ কলঘৰ যিবোৰ মেচিন থাকে তাত সুমুৱাই দিয়া হয় কেঁচা চাহপাত আৰু সেই সুমুৱাই দিয়াৰ পিছতে এই চাহপাতসমূহ শুকাই যায় তাৰপিছত গুৰি লৈ পৰ্যবেক্ষিত হয় কিন্তু এনেদৰে দেখিবলৈ পোৱা গৈছে যে কোনোবাই পাংখা চলাই দিয়াৰ ফলতেই এক কৰুণ মৃত্যু হৈছে এগৰাকী শ্ৰমিকৰ আৰু এই মুহূৰ্তত পলাশ ফুকন আছে পোনপটীয়া সম্প্ৰচাৰত পলাশ কেনেদৰে এই ঘটনা সংঘটিত হ'ল গহপুৰ চাহ বাগিচাত আমি আপোনাৰ পৰা সবিশেষ খবৰ জানি ল'ব বিচাৰিছোঁ হয় ৰশ্মিতা এইডোখৰতে উল্লেখ কৰিব লাগিব ই এক বৰ কৰুণ ঘটনা গহপুৰৰ দফলাগড় চাহ বাগিচাত এই ঘটনা সংঘটিত হৈছে চাহপাত ঢালিবৰ সময়তে যি মেচিন আছিল মেচিনত সোমাই পৰে আৰু খণ্ড বিখণ্ড হৈ পৰে তেওঁ দেহা উল্লেখ্য যে আমি প্ৰাপ্ত তথ্য অনুসৰি আমি স্থানীয় ৰাইজৰ পৰা জানিব পৰা অনুসৰি প্ৰথম অৱস্থাত তেওঁ চাহপাত ঢালি আছিল মেচিনটোত আৰু কোনো লোকে হয়তো প্ৰথম অৱস্থাত মেচিনটো বন্ধ আছিল আৰু চাহপাত ঢালি আছিল তাৰ পাছতেই কোনো লোকে ছুইচ অন কৰিলে তাৰ লগে লগে মেচিনটো চলি গ'ল যাৰ ফলত সম্পূৰ্ণ দেহাটো মেচিনৰ ভিতৰত সোমাই গ'ল বুলি আমি খবৰ লাভ কৰিছোঁ আৰু ইতিমধ্যে ঘটনাস্থলীত গহপুৰ আৰক্ষী আহি উপস্থিত হৈছেহি উপ পৰিদৰ্শক আহি উপস্থিত হৈছেহি CRPF বাহিনী আহি উপস্থিত হৈছেহি আৰু এইডোখৰতে সকলোৱে এতিয়া কৈছে স্থানীয় যিসকল চাহ শ্ৰমিক আছে তেওঁলোকে কৈছে যে মালিক পক্ষই তেওঁলোকক প্ৰতিটো সময়ত কিন্তু প্ৰবঞ্চনাৰ চকুৰে চাই তেওঁলোকক
গুৰুত্ব নিদিয়ে, যেনেদৰে গুৰুত্ব প্ৰদান কৰিব লাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে, যাৰ ফলত আচলতে এনেদৰে এক করুণ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে। আৰু বাগানত এনেধৰণৰ ঘটনা পূৰ্বতেও বহুকেইখন বাগানত ঘটনা সংঘটিত হৈছে। আৰু শেহতীয়াকৈ আজিৰ দিনটোত গহপুৰ দফলাগড় বাগানত এনে এক করুণ ঘটনা সংঘটিত হ'ল। বাৰে বাৰে চাহ শ্ৰমিকসকলে কৈ আহিছে যে তেওঁলোকৰ যিসমূহ কষ্ট সেইসমূহ বুজি নাপায় মালিক পক্ষই, মাথো কাম চিনি পায়, কাম কৰিব লাগে সেইসমূহ চিনি পায়, যাৰ ফলত আজি এনেদৰে করুণ ঘটনা সংঘটিত হ'ল। আপুনি আশাৰ বিষয়ববীয়া নেকি? হয়, মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ গহপুৰ পশ্চিমাঞ্চলৰ ছেক্ৰেটাৰী দায়িত্বত আছোঁ। আজিৰ এই বিষয়ত তীব্ৰ নিন্দা কৰিছোঁ, কাৰণ যি ঘটনাটো কেনেকৈ হৈছিলে, কি শুনিছে আপোনালোকৰ? হয়, আমি যি ঘটনাৰ পৰিদৰ্শক, আমি যি দেখি পাইছোঁ সেই দৰ্শক হিচাপে কিন্তু তেওঁ কাম কৰি থকা সময়তে কিন্তু ছুইচ অফ আছিলে। যেতিয়া সি চাহপাত ঢলাৰ সময়ত কিন্তু কোনোবা এজন আহি ছুইচ অন কৰি দিয়াৰ লগে লগে সি কিন্তু টুকুৰা টুকুৰি হৈ পৰিলে। যি শ্ৰমিকৰ আত্মজীৱন যে যা গৈছে, কিন্তু আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ আদিবাসী ছাত্ৰ সন্থাৰ পৰা যি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকে সম্পূৰ্ণভাৱে জগৰীয়া, কাৰণ তেওঁলোকে এটা কাম কৰি থকা মানুহ কিন্তু সম্পূৰ্ণভাৱে তেওঁলোকে চাই থাকে, কিন্তু সেইটো নোচোৱাকৈ কিন্তু সেই আজি এই ঘটনা ঘটিব পাৰিলে। সেইকাৰণে আমি সম্পূৰ্ণভাৱে দাবী কৰিছোঁ তেওঁলোকক পৰ্যবেক্ষণ কৰা লোক থাকে। হয়, সেই সময়ত সেইডোখৰত কোনো নাছিল নেকি? তেওঁ যিহেতু কাম কৰি আছিল, বেলেগ লোক নাছিল নেকি চোৱা চিতা কৰিবলৈ? তেনেকুৱা কৰ্তৃপক্ষ নাছিল নেকি? তেনেকুৱা কৰ্তৃপক্ষ কোনো নাছিলে। তেওঁ দুজন আছিলে, তেওঁ ভিতৰত সোমাই যোৱাৰ লগে লগে আকৌ এজন আছিলে, তেওঁ কিন্তু ছুইচ অন কৰি দিয়াৰ লগে লগে কিন্তু বিখণ্ড টুকুৰা টুকুৰি হ'বলগীয়া হৈছে। কিন্তু সেইখিনি কামখিনি চাব পৰা মানুহ থাকে, কিন্তু নাছিলে। কিন্তু সেইকাৰণে আমি সম্পূৰ্ণভাৱে জগৰীয়া, কিন্তু কৰ্তৃপক্ষই এতিয়া বাগান কৰ্তৃপক্ষই কি কৈছে আপোনালোকৰ আগত? বাগান কৰ্তৃপক্ষই এতিয়ালৈকে তেওঁলোকে কোনো স্পষ্ট মতামত আগবঢ়া নাই, কিন্তু আমি আদিবাসী ছাত্ৰ সন্থাৰ পৰা স্পষ্ট মতামত 50 লাখ টকা এককালীন সাহায্য পৰিয়ালবৰ্গক দিব লাগিব। সেইটো কিন্তু আমি সঁচাকৈ স্পষ্ট। ঘটনাস্থলীলৈ গৈছিলে? হয়, মই স্পষ্টকৈ গৈছোঁ। ঘটনাস্থলীত কি দেখিলে? মেচিন ওচৰত যাবলৈ দিয়া নাই, আমাৰ জনতাক যাবলৈ দিয়া নাই। আমি কিন্তু সেইখিনি যাব পৰা ব্যৱস্থা কৰি দিয়া নাই। ৰশ্মিতা, এডোখৰতে উল্লেখ কৰিব লাগিব, যিটো মেচিনত প্ৰাণ হেৰুৱাবলগীয়া হ'ল সেই মেচিনৰ ওচৰলৈ কিন্তু আমি গৈছিলোঁ। ইতিমধ্যে ভিজুৱেলছো আমি প্ৰেৰণ কৰিছোঁ, কিন্তু মেচিনটোৰ ভিতৰত সম্পূৰ্ণ সোমাই যোৱা বুলি সেই স্থানত উপস্থিত থকা যিখিনি শ্ৰমিক আছিলে তেওঁলোকে অফ কেমেৰা আমাৰ আগত মন্তব্য প্ৰকাশ কৰিছে। আৰু সেই মেচিনটো ইতিমধ্যে আমি ভিজুৱেলছ আকাৰে প্ৰেৰণ কৰিছোঁ। আৰু অতি দুখজনক ঘটনা, চাহ শ্ৰমিক ৰাইজক যি মালিক পক্ষই ব্যৱহাৰ কৰে, প্ৰতিটো মুহূৰ্তত তেওঁলোকক প্ৰবঞ্চনাৰ অভিযোগ উঠি আহে। যেনেদৰে গুৰুত্ব প্ৰদান কৰিব লাগে তেনেদৰে গুৰুত্ব প্ৰদান নকৰে, যাৰ ফলত ৰশ্মিতা এনেদৰে এটা করুণ ঘটনা সংঘটিত হ'বলৈ পালে। কিয়নো অতি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে এইসকল চাহ শ্ৰমিক। তেওঁলোকৰ যিখিনি প্ৰাপ্য মজুৰি, সেই প্ৰাপ্য মজুৰিৰ বাবে তেওঁলোকে মাটিৰ দেহাৰ ঘাম মাটিত পেলাই তেওঁলোকে শ্ৰম কৰে, কিন্তু সেই শ্ৰমৰ যি মূল্য সেইসমূহ চাহ শ্ৰমিকে বুজি নাপায় বুলি একাংশ চাহ শ্ৰমিকে ক'ব বিচাৰিছে। আৰু কি ক'ব ঘটনাটো কি ক'ব? হয়, আমি স্পষ্টকৈ ক'বলৈ বিচাৰিছোঁ, যি চাহ শ্ৰমিকৰ মজুৰি পাব লাগে কিন্তু সেই মজুৰি নোপোৱাৰ কাৰণে আজি এই চাহ বাগিচা সেয়া। হয়, কোন কোম্পানীৰ চাহ বাগিচা? হয়, উইলিয়ামছন কোম্পানী বুলি কোৱা হয়। এই কোম্পানীটো বিদেশৰ পৰা পৰিচালিত হয়, কিন্তু এই কোম্পানীটোৰ যেতিয়ালৈকে মানুহখিনি কাম কৰি আছে কিন্তু উচিত মজুৰি পোৱা নাই। একদম স্পষ্ট কথা, উচিত মজুৰি পোৱা নাই। সেইকাৰণে আজি এইখিনি ঘটনা ঘটিবলৈ হৈছে। ধন্যবাদ আপোনালোক। আৰু গহপুৰ দফলাগড় চাহ বাগিচাত এই করুণ ঘটনা সংঘটিত হৈছে, য'ত চাহ বাগিচাৰ এগৰাকী শ্ৰমিকৰ করুণ মৃত্যু হৈছে। বাগিচাৰ মেচিনত সোমাই পাংখা চলাই দিয়াৰ ফলতে করুণভাৱে মৃত্যু সাৱটি লৈছে এগৰাকী চাহ শ্ৰমিকে। আৰু শ্ৰমিকগৰাকীৰ মৃত্যুৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে চাহ শ্ৰমিক সন্থা, আৰু তেওঁলোকে উপযুক্ত ক্ষতিপূৰণ দাবী কৰিছে। খবৰ যাম আফটাৰনুন এক্সপ্ৰেছৰ সময় হ'ল এটি বিৰতিৰ। সৰ্ববৃহৎ মিডিয়া নেটৱৰ্কত ইউচিচি সন্দৰ্ভত আটাইতকৈ গ্ৰহণযোগ্য সমীক্ষা। 25খন ৰাজ্য, 8,035 ব্যক্তি, 884জন সাংবাদিক। ভাৰতৰ মুছলমান মহিলাসকলক লৈ কৰা সৰ্ববৃহৎ সমীক্ষা, যি সমীক্ষাৰ বাবে আগ্ৰহেৰে বাট চাই আছে দেশে। ভাৰতৰ সৰ্ববৃহৎ ইউচিচি সমীক্ষা, নেটৱৰ্ক 18 এক্সক্লুচিভ, আজি সন্ধিয়া 7 বজাৰ পৰা লাইভ। কেৱল ষ্ট্ৰং নহয়, পাবজি খেলৰ জৰিয়তে পাবজি খেলি খেলিয়ে হৃদয়ৰ খেল খেলিলে সীমাই। পূৰ্বেও দুয়ো নেপাললৈ গৈ কেইবাবাৰো লগ ধৰিছে। জানিব পৰা অনুসৰি সীমাৰ আছে এখন সংসাৰ। 4 সন্তানৰ মাতৃ সীমাই জনোৱা অনুসৰি
স্বামীয়ে চলাইছিল অকথ্য নিৰ্যাতন যাৰ বাবে পাবজিৰ জৰিয়তে চিনাকি হোৱা শেখৰকে লৈছিল আশ্ৰয় হিচাপে सीमा गुलाम हैदर जो कि 4 बच्चों के साथ और यहीं के एक लोकल लड़के के संपर्क में है और यहाँ पे रह रही है। उस महिला को फाइनली बल्लभगढ़ हरियाणा से ट्रेस किया गया। उसने पूछताछ में बताया कि वो पाकिस्तान की रहने वाली है, मूल रूप से सिंध की रहने वाली है, फिलहाल कराची में रह रही थी और वो 2019-20 में लॉकडाउन के समय सचिन नाम के लड़के से संपर्क में आई पबजी गेम खेलते हुए। इसी बीच इनकी दोस्ती बढ़ी और ये इस साल मार्च में नेपाल में मिले थे। পাকিস্তানত নিজৰ নামত থকা সম্পত্তি বিক্ৰী কৰি 4 সন্তানক লৈ ভাৰতলৈ বুলি পলাই कुमार 13 चले ज्यादा अच्छी कमाई का वादा कुमार इंजीनियरिंग वी अंडरस्टैंड योर नीड আফটাৰনুন এক্সপ্ৰেছ আৰক্ষী আৰু বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ খণ্ডযুদ্ধত উতাল হৈ পৰিছে হাইলাকান্দি আৰক্ষী অধীক্ষক লীনা দলেৰ লগত সংঘাত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সদস্যসকলৰ যোৱা 5 জুলাইত হাইলাকান্দি জিলাৰ মোহনপুৰ গাঁৱৰ এগৰাকী নাবালিকাক ছাত্ৰীক অপহৰণ কৰি ধৰ্ষণ আৰু হত্যা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিশ্ব হিন্দু পৰিষদ বজৰং দলকে ধৰি কেইবাখনো দল সংগঠনে হত্যাকাৰী গ্ৰেপ্তাৰ কৰাৰ দাবীত সাব্যস্ত কৰিছিল প্ৰতিবাদ হাইলাকান্দি চহৰৰ শ্বহীদ স্মাৰক স্থলত চলা প্ৰতিবাদত হাততে উপস্থিত হয় আৰক্ষী অধীক্ষক লীনা দলে প্ৰতিবাদকাৰীসকলৰ সৈতে বাকযুদ্ধত লিপ্ত হোৱাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰক্ষীয়ে বল প্ৰয়োগ কৰি প্ৰতিবাদ বন্ধ কৰাৰ চেষ্টা কৰাত অনিয়ন্ত্ৰিত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা কেইবাগৰাকীও প্ৰতিবাদকাৰীক আটক কৰিছে উল্লেখযোগ্য যে ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত জুবাইৰ আহমেদ তালুকদাৰক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে ফলেনত আছে ৰাহুল চক্ৰৱৰ্তী ৰাহুল কি হৈছে আমি সমগ্ৰ ঘটনা আপোনাৰ পৰা জানিব বিচাৰিছো হয় ৰশ্মিতা বৰ্তমানে হাইলাকান্দিত এক উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰিছে হাইলাকান্দি যি শ্বহীদ স্মাৰকস্থল তাতে প্ৰতিবাদত বহিছিলে বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদকে ধৰি মুঠ 10টা সংগঠনৰ সদস্যসকল আৰু এই যি শ্বহীদ স্মাৰকস্থল আছে ইয়াৰ ওচৰতে আছে হাইলাকান্দি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টো দিনৰ প্ৰায় 12:30 বজাত যেতিয়া নিজৰ কাৰ্যালয়ত আহি উপস্থিত হ'বলগীয়া আছিল আৰক্ষী অধীক্ষক লীনা দলে অহাৰ সময়ত তেওঁ এই প্ৰতিবাদস্থলীত হঠাতে উপস্থিত হৈ যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোকক বাধা প্ৰদান কৰিছে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰিছে তেওঁলোকৰ অভিযোগ আৰক্ষী অধীক্ষক লীনা দলে যি চাউণ্ড চিষ্টেম মাইক আছিলে মাইকটো ভাঙি দিছে আৰু লগতে যি তেওঁলোকৰ যি দলীয় পতাকা আছে এইটো ছিঙি পেলাইছে বুলি অভিযোগ উত্থাপন কৰিছে ইয়াৰ পিছতে প্ৰতিবাদ অব্যাহত আছে ৰাহুল হয় ৰশ্মিতা এই মুহূৰ্তে প্ৰতিবাদস্থলীৰ পৰা আৰক্ষী মুঠ 15 গৰাকী এই প্ৰতিবাদকাৰীক আটক কৰি হাইলাকান্দি সদৰ থানালৈ লৈ গৈছে বৰ্তমানেও শ্বহীদ স্মাৰকস্থলৰ প্ৰতিবাদত বহি আছে কেইবা শতাধিক প্ৰতিবাদকাৰী ৰশ্মিতা নিশ্চয়কৈ আৰু যিহেতু হত্যাকাৰী গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু বৰ্তমানলৈকে হত্যাকাৰী কৰাকটো কৰিব পৰা নাই হয় ৰশ্মিতা যোৱা 5 তাৰিখ এই ঘটনাটো সংঘটিত হৈছিল হাইলাকান্দিৰ এগৰাকী 13 বছৰীয়া স্কুলীয়া ছাত্ৰীক অপহৰণ কৰি প্ৰথমে দৰ্শন কৰা হয় ইয়াৰ পিছত হত্যা কৰা হয় আৰু ইয়াৰ পিছতে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত 2 গৰাকী অভিযুক্ত যদিও গ্ৰেপ্তাৰ কৰিছে কিন্তু যিগৰাকী মুখ্য অভিযুক্ত বুলি আৰক্ষীয়ে জনাইছিল জুবাইৰ আহমেদ তালুকদাৰ এই জুবাইৰ আহমেদ তালুকদাৰক আজিলৈকে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ৰশ্মিতা আৰু এই মুহূৰ্ততো প্ৰতিবাদকাৰীসকলৰ সৈতে বাকযুদ্ধ অব্যাহত আছে বা যেহেতু গ্ৰেপ্তাৰ কৰিছে আপুনি জনাইছে কেইগৰাকী মানুহক আটক কৰিছে প্ৰতিবাদস্থলীৰ পৰা এই মুহূৰ্তৰ কি পৰিৱেশ আছে তাত প্ৰতিবাদস্থলী বৰ্তমানে যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোক বহি আছে ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰি আছে বৰ্তমানে আৰক্ষীয়ে কিবা চিঠি লৈছে এতিয়ালৈকে আটক কৰাৰ বাহিৰেও সেই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ ইয়াতে আৰক্ষী আৰু চিআৰপিএফৰ বাহিনী মোতায়েন কৰা হৈছে লগতে যি 21 বেটেলিয়নৰ জোৱানসকলক আপুনি মোতায়েন কৰিছে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ সংখ্যা কিমান এই মুহূৰ্তলৈকে হয় ৰশ্মিতা ইয়াতে প্ৰায় 2 শতাধিক প্ৰতিবাদকাৰী বৰ্তমানে ইয়াতে উপস্থিত আছে আৰু মই যেনেকৈ আগতে জনাইছো 20 গৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি আটক কৰি থানাত হাইলাকান্দি সদৰ থানাত লৈ গৈছে আৰক্ষীয়ে ধন্যবাদ জনাইছো ৰাহুল আপোনালৈ আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে প্ৰতিবাদকাৰী এতিয়াও তাত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰায় 2 শতাধিক প্ৰতিবাদকাৰী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যিহেতু বৰ্তমান 20ৰো অধিক প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰিছে যদিও বৰ্তমানলৈকে কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণত আছে কিন্তু প্ৰতিবাদ অব্যাহত আছে খবৰ দিছা বাতৰি সময় হ'ল আনটি বিৰতি ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড নিউজ 18 নেটৱৰ্ক হিমাক সহায় কৰিলে নেপালৰ এজন ট্ৰেভেল এজেণ্টে কিন্তু
উত্তৰ প্ৰদেশ আৰক্ষীৰ হাতত ধৰা পৰিল সীমা আৰক্ষীৰ জেৰাত সীমাই জনাই তেওঁৰ ঘৰুৱা পৰিৱেশৰ কথা স্বামীৰ কথা আৰু কিদৰে তেওঁ ঘৰৰ সম্পত্তি বেচি ভাৰতলৈ গুচি আহিছিল सीमा के जो पति था वो सऊदी अरब चला गया और वहाँ पे इनके संबंध कुछ अच्छे नहीं चल रहे थे इसी बीच इसकी और सचिन की नज़दीकियाँ बढ़ी और इसी साल मार्च में ये लोग नेपाल में मिले थे और उसके बाद मई में सीमा अपने बच्चों के साथ यहाँ आने का प्लान इसके साथ मिलकर के बनाया था और इनका यहीं शादी करके सेटल होने का इरादा था ऐसा इन लोगों ने पूछताछ में बताया আৰক্ষীয়ে সম্প্ৰতি সীমাৰ লগতে শেখৰ আৰু শেখৰৰ পিতৃকো আটক কৰিছে আৰক্ষী সূত্ৰই জনোৱা মতে সীমাৰ এজন ভাতৃ পাক সেনাত কৰ্মৰত এই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে নেশ্যনেল ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট চিকিৎসালয়ত ধৰ্ম প্ৰচাৰ মেডিকেল কলেজত প্ৰচাৰ কৰা কি আপোনালোকক কোনে পাৰমিশ্যন দিছে ধৰ্ম প্ৰচাৰ কৰা জগা নেকি এইটো কোনে দিছে ৰোগমুক্ত জীৱনৰ প্ৰলোভন ये जोरहाट मेडिकल कॉलेज में आपको कौन परमिशन दिया इसका धर्म प्रचार करने के लिए ये क्या है फिर आप समझा दीजिए हमको डिटेल्स में समझाइए লক্ষ্য ৰোগী আৰু ৰোগীৰ অভিভাৱক বিলাইছে ধৰ্ম পুস্তিকা কেৱল চিকিৎসা নহয় ৰাজ্যৰ এখন গুৰুত্বপূৰ্ণ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চলিছে ধৰ্ম প্ৰচাৰ একাংশ মহিলাই খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ চলাই থকাৰ পাছতেই যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতালত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া সোমবাৰে চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ একাংশ মহিলাই ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ মাজতে বিলালে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ পত্ৰিকা ৰোগমুক্ত জীৱনৰ বাবে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি যীশুক প্ৰাৰ্থনা কৰাৰো জনালে আহ্বান ইমান চিকিউৰিটি থকা পাছত 5 গৰাকী মহিলাই ধৰ্ম প্ৰচাৰ কৰি আছে যোৰহাট মেডিকেল কলেজৰ ভিতৰত মোৰ প্ৰশ্নটো এইটো হ'ল যে যোৰহাট মেডিকেল কলেজে পাৰমিশ্যন দিছে না কোন পাৰমিশ্যন দিছে যে কাৰ পাৰমিশ্যনত ইহঁতি যোৰহাট মেডিকেল কলেজৰ ভিতৰত আহি পিনে এনেকুৱা ধৰ্ম প্ৰচাৰ কৰি আছে একাংশ সহজ সৰল লোকক কৌশলেৰে টাৰ্গেট কৰি ধৰ্ম প্ৰচাৰ চলোৱাৰ কাৰ্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে একাংশ লোক ইতিমধ্যে সমগ্ৰ বিষয়টো আৰক্ষীক অৱগত কৰিছে একাংশ লোকে প্ৰাথমিক তথ্য অনুসৰি এই মহিলাৰ দলটোৰ দুগৰাকী মহিলা দাৰ্জিলিঙৰ পৰা আহিছে আৰু বাকী 3 গৰাকী মহিলা ৰৈৰৈয়া অঞ্চলৰ নেফাকিতৰ ये इतना बड़ा बड़ा डॉक्टर बाहर से पढ़ाई करके आके इधर में ट्रीटमेंट कर रहा है अगर हम प्रार्थना करने से ये ठीक हो जाएगा तो मुझ कैसे आप प्रार्थना करेगा तो ये ठीक हो जाएगा ये विश्वास का ऊपर बात है तापास मैं जेतिया तो गम सिक्योरिटी मातिलो 5 गराकी महिला पলাই পতলন হল ইপিনে পলাই গুচি গল ये जोरहाट मेडिकल कॉलेज में आपको कौन परमिशन চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ অনুমতি অবিহনে কেনেকৈ এইসকল মহিলাই ৰোগীৰ কাষ চাপি ধৰ্ম প্ৰচাৰ চলাব পাৰিছে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ आप लोग कैसे कौन परमिशन दिया आपको तो आप ये मेडिकल कॉलेज जोरहाट मेडिकल में धर्म का प्रचार में कैसे कर रहे हैं आप लोग अभी ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব চিকিৎসালয়ত ধৰ্ম প্ৰচাৰ চলোৱা মহিলাৰ সবিশেষ তথ্য যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট বিহু গ'ল বিহুৰ অনুষ্ঠানো ভালে ভালে হৈ গ'ল ফলে নলবাৰী আদালতত হাজিৰ হ'ল লম্পট বিমান ৰয় আজি অন্ত পৰিল 4 দিনৰ আৰক্ষীৰ জিম্মা নলবাৰী আৰক্ষীয়ে পুনৰ জিম্মাত লোৱাৰ আছে সম্ভাৱনা 6 জুলাইত নলবাৰী আৰক্ষীয়ে কৰিছিল গ্ৰেপ্তাৰ কিশোৰী নিৰ্যাতনৰ অপৰাধত অভিযুক্ত বিমান ৰয় থানাৰ ভিতৰতে কিশোৰীৰ নগ্ন ফটো তুলিছিল ফোনত আছে কৈলাশ ডেকা কৈলাশ বিমানৰ উপস্থিত হৈছে বৰ্তমান হাজিৰ কৰা হৈছে নলবাৰীৰ আদালতত যে ভোগৰাপাৰ কাণ্ডৰ যে অভিযুক্ত শ্ৰী বিমান চন্দ্ৰ আৰু
আজি কিছু সময় পূৰ্বে যে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে ইয়াত হাজিৰ কৰা হৈছে আদালতত আৰু আজিৰ দিনটোত হয়তো আৰক্ষীৰ ফালৰ পৰা জানিব পৰা অনুসৰি হয়তো পুনৰ আৰক্ষীৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছিল যদিও কিন্তু বৰ্তমানলৈকে স্পষ্ট হোৱা নাই আৰক্ষীৰ জিম্মাত বিচৰা হয় নে জিম্মালৈ প্ৰেৰণ কৰা হয় কিন্তু কিছু মুহূৰ্তৰ পিছত সম্পূৰ্ণভাৱে জানিব পৰা হ'ব আচলতে খগৰাপাৰ কাণ্ডৰ যিগৰাকী অভিযুক্ত বিমান চন্দ্ৰৰ কোন দিশে আজি আদালতে ন্যায় প্ৰদান কৰে কোনো ধৰণৰ প্ৰতিক্ৰিয়া তেওঁৰ পৰা নিশ্চিতভাৱে বৰ্তমান আমি কিছু মুহূৰ্তৰ পূৰ্বে তেখেতৰ পৰা আমি সাক্ষাৎকাৰ গ্ৰহণ কৰিব চেষ্টা কৰিছিলো কিন্তু কোন ধৰণৰ বিমান চন্দ্ৰৰে সাংবাদিকৰ আগত কোন ধৰণৰ মুখ খোলাৰ পৰা বিৰত থকা পৰিলক্ষিত হয় ৰশ্মিতা ধন্যবাদ জনাছ কৈলাস আপোনালৈ আৰু ইতিমধ্যে আদালতত হাজিৰ কৰা আছে 6 জুলাই নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বৰ্তমান বিমান ৰয়ক আৰু বৰ্তমান আদালতত হাজিৰ কৰা হৈছে যদিও কোনো ধৰণৰ প্ৰতিক্ৰিয়া বৰ্তমানলৈকে বিমান চন্দ্ৰ ৰয়ে প্ৰকাশ কৰা নাই সংবাদ মাধ্যমৰ আগত যেহেতু GRPFৰ জিমান আছিল আৰু পিছত নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 6 জুলাইত কিশোৰী নিৰ্যাতনৰ অপৰাধত অভিযুক্ত বিমান ৰয় ইতিমধ্যে তেওঁক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে পুনৰ আৰক্ষীৰ জিমাত লোৱা হয় নে ন্যায়িক জিমালৈ তেওঁক প্ৰেৰণ কৰা হয় সেয়া হয়তো কিছু সময়ৰ পিছতহে স্পষ্ট হ'ব সময় হৈছে বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ